বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন অসম কবি সন্মিলনৰ অন্তৰ্গত বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনখনি আজি অম্বিকাগিৰি বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীয়ে। পুৱা 9:30 বজাত ক্ৰমে বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ সমাজ বৰপেটাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাস। স্মৃতি তৰ্পণ কৰে অসম কবি সন্মিলনৰ উপদেষ্টা দীনেশ দাস আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম কবি সন্মিলনৰ কাৰ্যকৰী সদস্য নিৰঞ্জন পাঠকে। দিনৰ 11 বজাত কবি সন্মিলন অনুষ্ঠিত হয়। জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কুমাৰ মিশ্ৰই সঞ্চালনা কৰা কবি সন্মিলন উদ্বোধন কৰে বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা গীতাঞ্জলি দেৱীয়ে। কবি সন্মিলনত বৰপেটা জিলাৰ অন্তৰ্গত শাখাসমূহৰ পৰা অহা প্ৰায় 1.5 কুৰি কবিয়ে পাঠ কৰে। কবি সন্মিলনৰ শেষত কবিসকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। দিনৰ 1:30 বজাত মুকলি সভা অনুষ্ঠিত হয়। বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপপৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে। আদৰণি ভাষণ দিয়ে বৰপেটা জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ কলিতাই। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ দিয়ে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক বিনয়া বালা ডাকুৱাই। মুকলি সভাতেই জীৱনলতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চাৰু দাসে চৌধুৰী আৰু অৱসৰী অধ্যাপক বিনয়া বালা ডাকুৱাক সম্বৰ্ধনা জনোৱা হয়। আজি বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক সভাতেই শংকৰদেৱ সমাজৰ সভাপতি তথা এসময়ৰ ধেমাজি জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বিশিষ্ট সমাজসেৱক উদ্ধৱ চন্দ্ৰ দাসক অসম ভীম সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমাজ হিতৈষী জীৱনজোৰা সাধনা বঁটাৰে বিশেষ সম্বৰ্ধনা জনায়। আৰু 1996 চনত যেতিয়া পৰদিক্ৰম হিচাপে মই বিশ্বনাথ চাৰিআলিৰ চেকপোষ্টত কাম কৰিছিলোঁ, তেতিয়া পুৰুৰ বাহিৰৰ পৰা অহা সেই মদৰ গাড়ীবিলাকে বিশ্বনাথ চাৰিআলিত আনলোড কৰে আৰু তেওঁলোকে আমাৰ বিশ্বনাথ চাৰিআলিৰ চেকপোষ্টৰ পৰা টিপিৰ কাউণ্টাৰ চাইন লৈ তেওঁলোকে অৰুণাচল যোৱা বুলি দেখুৱাই দিয়ে। তেতিয়া সেই কাৰ্য দেখি মই তেতিয়া টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ নতুন মানুহ বোকাচতীয়া নিচা প্ৰদূষণৰ সপোন। ধন্যবাদ। আৰু মনত মেন্দলৈ আৰু সেইটো মিছা পলৰ সপোন নাম স্তব্ধহীনতা। কেইবাটাও দুখৰ প্ৰসৱ আইমৈ জৰ্জৰিত। বুভুক্ষাৰ কোলাহলে ক্ৰমে ম্লান কৰি আনিছে হেঁপাহৰ গতিময়তা। নীলা চাদৰখন মেৰিয়াই মনোমোহা হ'ব বুলিয়েতো সেউজীয়া উদ্যানখনৰ আৱিষ্কাৰ হৈছিল। সপোনবোৰে চটপটাৰ এটি উজ্জ্বল প্ৰভাতৰ অপেক্ষাত দিনটোৱে বাট চাই ৰাতিটোলৈ। আভিজাত্যৰ অহংকাৰৰ অভিমানী চহৰখন উদযাপন কৰা হ'ব। গতিকে সেইদিনাখন আমি নিশ্চয় মিলিত হওঁ, আপোনালোকক আদৰণি জনাই থলোঁ। যিটো মুকলি অধিৱেশন, বাৰ্ষিক মুকলি অধিৱেশন সেয়া আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমতে মই উদ্বোধনী গীতৰ যিসকল শিল্পী আছে শ্ৰীযুত অমৰদীপ পাঠক তেখেত